Hello everyone, welcome to YouTube channel Career Assam. আজিৰ এই ভিডিঅ'টিত আমি আমাৰ সেন্ট্ৰেল গভৰ্ণমেণ্টৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ এটা অৰ্গেনাইজেশ্যন ইয়াতে অৰ্গেনাইজেশ্যন নামটো হৈছে নেশ্যনেল ৰিচাৰ্চ চেণ্টাৰ অন পিক আৰু ICAR আণ্ডাৰত এটা ডিপাৰ্টমেণ্ট বা অফিচ আৰু এইটো আছে গুৱাহাটীৰ ৰাণীত। তো এড্ৰেছটো ইয়াত দেখিছে আপোনালোকে ৰাণী গুৱাহাটীত আছে। তো ইয়াতে কিছু সংখ্যক ইয়ং প্ৰফেশ্যনেল নিযুক্তিৰ কাৰণে ৱাক ইন ইণ্টাৰভিউ হ'ব আৰু ৱাক ইন ইণ্টাৰভিউটো কেতিয়া হ'ব ইয়াত দিয়া আছে। ইয়াত কেৱল টাইমটো আপোনালোকে মন কৰিব, যিসকলে ৱাক ইন ইণ্টাৰভিউ যাব তেওঁলোকে 9:30 AM to 10:30 AM ভিতৰত ৰিপৰ্ট কৰিব লাগিব। কি ভেকেঞ্চি আছে সেইখিনি আমি চাম, কোৱালিফিকেশ্যন কি লাগিব গোটেইখিনি চাম। তাৰ আগত সকলোকে এবাৰ ৰিকুৱেষ্ট কৰিম, যদিহে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ জব ইনফৰমেশ্যনৰ কাৰণে আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ ফ্ৰেণ্ডছৰ মাজত। তো প্ৰথমতে ইয়ং প্ৰফেশ্যনেল দুটা ভেকেঞ্চি আছে আৰু কোৱালিফিকেশ্যন পোষ্ট গ্ৰেজুৱেট MSc or MVSc MTech in Life Science or Veterinary Science or Biotechnology from recognized university আৰু ডিজায়াৰেবল কোৱালিফিকেশ্যন এক্সপেৰিয়েঞ্চ ইন চেল কালচাৰ টেকনিক্স। যিসকলে এই লাইনৰ ষ্টাডি কৰিছে তেওঁলোকে গম পাব। ৰিমুনেশ্যন হ'ব 42,000 পাৰ মান্থ আৰু ডেট অফ ইণ্টাৰভিউ হৈছে 8 September 2025। তাৰপিছত এজ লিমিটটো দিয়া আছে ইয়াত মিনিমাম 21 মেক্সিমাম 45 ইয়াৰ্ছ আৰু এজ পাৰ ৰিলেক্সেশ্যন গভৰ্ণমেণ্ট ৰিলেক্সেশ্যন পাব এজৰ ক্ষেত্ৰত। তাৰপিছত ইয়ং প্ৰফেশ্যনেল আৰু এটা ভেকেঞ্চি আছে, এইটো কোৱালিফিকেশ্যন হৈছে ছেইম MSc MTech in Life Science or 5 years Bachelor of Veterinary Science আৰু এক্সপিৰিয়েঞ্চ লাগিব, এক্সপিৰিয়েঞ্চ ইন মলিকুলাৰ বায়'লজি or experience in handling research work on peak, knowledge of computer application IT আৰু ৰিমুনেশ্যন 42,000 আৰু এই পোষ্টৰ কাৰণত ইণ্টাৰভিউ হ'ব 8 September। তাৰপিছত নেক্সট আছে ইয়ং প্ৰফেশ্যনেল এটা ভেকেঞ্চি আছে ফাইনেন্স আৰু একাউণ্টছৰ কাৰণে। এইটো কোৱালিফিকেশ্যন BCom BBA or BBS with 60% marks and CA Inter or ICWA Inter with minimum 1 year experience in finance and accounts related matter। তাৰপিছত নাইবা BA BCom BSc BA BCom BBA BBS with 60% with MBA finance and 1 year experience আৰু ৰিমুনেশ্যন 42,000 পাৰ মান্থ আৰু ইয়াতে ইণ্টাৰভিউ ডেটটো হ'ব 9 ছেপ্টেম্বৰত হ'ব। আৰু এই পোষ্টটোৰ কাৰণে ফাইনেন্স আৰু একাউণ্টছৰ যিটো ইয়ং প্ৰফেশ্যনেল ভেকেঞ্চি আছে ইয়াতে আৰু বেলেগ কোৱালিফিকেশ্যন কিছুমানো আছে, এইসকলে এপ্লাই কৰিব পাৰিব। তাৰপিছত এটা আছে ইয়ং প্ৰফেশ্যনেল এডমিন ছেকশ্যনৰ কাৰণে লাগে কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন with minimum 2 years experience in administration and remuneration 30,000 per month আৰু ইণ্টাৰভিউ ডেট হ'ব 9 September। তো 9 Septemberত যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে যাব লাগিব আৰু যোৱাৰ আগত আপোনালোকে এই কোৱালিফিকেশ্যনখিনি চাই যাব। মই এই যিটো এডভাৰটাইজমেণ্ট ইয়াৰ লিংকটো মই আপোনালোকক দি দিম, ডেছক্ৰিপশ্যন বক্সত দি দিম, তাতে ক্লিক কৰিলে আপোনালোকে লিংকটো পাব আৰু যিখিনি ইনষ্ট্ৰাকশ্যন আছে ইয়াত চাব পাৰিব। চাই পেলাই তাৰ লগতে ইয়াত ফৰ্ম এখন আছে, এই ফৰ্মখন ফিল আপ কৰি পেলাই যাব লাগিব। গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে এই যিখিনি ইনষ্ট্ৰাকশ্যন দিয়া আছে এইখিনি ফ'ল' কৰি পেলাই এপ্লাই কৰিব পাৰিব আৰু ডেছক্ৰিপশ্যন বক্সত মই লিংকটো দি দিম, তাতে আপোনালোকে চাই পেলাই যিখিনি ক্ৰাইটেৰিয়া আছে সেই গোটেইখিনি এনালাইচিছ কৰি পেলাই এপ্লাই কৰিব লাগিব।